নমস্কাৰ সকলোকে। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ বন্দাগাঁৱতে অৱস্থিত এই জীৱনালয় শিশু গৃহ নামৰ যিখন অনাথ আশ্ৰম আছে, সেইখনে আজি 4 বছৰ 5 বছৰ ধৰি প্ৰতি বছৰে আমাৰ বিদ্যালয়ত শিশুসকলক নামভৰ্তি কৰে। আৰু কৰাৰ সময়ত কিবা কাৰণত যদি কিবা কাগজ-পত্ৰ নথি-পত্ৰৰ অসুবিধা হয়, আমি তথাপিও দিওঁ। আৰু আমাক তেনেকুৱা সময়বিলাকত অলপ যোৱা বছৰে তেনেকুৱা এটা ঘটনা ঘটিছিল। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নাম লৈ পেলাই আমাক অলপ ক্ষতিগ্ৰস্ত কৰি পেলাই এডমিশ্যনটো জোৰকৈ দিব খোজে। আমি তথাপিও ছাত্ৰসকলক দি আৰু তেখেতসকলক আচলতে কাউন্সেলিং যথেষ্ট প্ৰয়োজন হয় কৰাটো। আমাৰ বিদ্যালয়তে সেইবিলাক কৰা হয়। তেনেকৈ চলি আছে। আৰু তেখেতসকলৰ আণ্ডাৰত, জীৱনালয়ৰ আণ্ডাৰত এই NGO আছে কিছুমান, যেনে ধৰক এই কেয়াৰ ইউ 365 বুলি এটা তেনেকুৱা NGO এটা আছে তেখেতসকলৰ। আৰু সেইবিলাকৰ মাধ্যমেৰে কি কৰে, আমাৰ বিদ্যালয়ত সজাগতা সভা পাতিম বুলি লৈ পেলাই এই তেখেতসকলে কিছুমান ম্যাদ উকলিব ধৰা, বেছি দিন নাথাকা ম্যাদ উকলিব ধৰা এই পনীয় কিছুমান ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে। আমি অভিভাৱকসকলে আমাক আপত্তি কৰে, সেই কথাটোত কৰিছিল, আগতে বহুতবাৰ আপত্তি কৰিছিল। গতিকে আমি তেখেতসকলক জনাইছোঁ কথাটো যে আপোনালোকে সজাগতা সভা পাতক, ছাত্ৰ ছাত্ৰীৰ কিবা এটা উপকাৰ হ'ব। মানে নেত্ৰীয়ে কি কৰিছে, সভাখন পৰিচালনা কৰি আমাৰ জীৱনালয় কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত কৰিব বিচৰা বুলি এটা বাতৰি প্ৰচাৰ কৰিছে, যোৱাকালি আমি শুনা পাইছোঁ। কিন্তু সেই তেওঁ হৈছে আচলতে আঞ্চলিক পঞ্চায়তৰ সভাপতি তেখেত। আৰু আমাৰ বিদ্যালয়ৰ যিখন পৰিচালনা কমিটি আছে, সেইখনত তাৰমানে কি হয়, এই চৰকাৰৰ দ্বাৰা অনুমোদিত হৈ থাকে। আঞ্চলিক পঞ্চায়তৰ সভাপতিজন আমাৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন কমিটিৰ মানে সদস্য, আৰু লগতে পানীখাইটি গাঁও পঞ্চায়তৰ যিজন সভাপতি, তেওঁ আমাৰ বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন কমিটিৰ সদস্য। সেই দিশেদি তেওঁলোকে মিটিঙত পৰিচালনা কমিটিৰ হৈ আহিছিল। আৰু গতিকে এইটো কোনো অপৰাধৰ কথা নহয়, তেওঁলোক অহাটোৰ প্ৰয়োজন আছিল, সেই বুলি আহিছে। গতিকে এতিয়া মই বিশেষ নকওঁ, এই যিটো পৰিস্থিতি এটা চলি আছে, তেওঁলোকে বহু দিশত ইফালে সিফালে উচ্চ পৰ্যায়ত গুচি যায়, কিবা কিবি উল্টা পুল্টা কৈ আছে। আচলতে কথাটো তেনেকুৱা নহয়। এই দিশটোৰ এটা চিন্তাৰে ভাল তদন্ত এটা কৰি আমাৰ সকলো কৰ্তৃপক্ষই ভাল এটা সুবিচাৰ কৰি কেনেকৈ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ এটা সুস্থিৰ আৰু সুন্দৰ কৰি তুলিব পাৰে, সেইটোকে মই আশা কৰিছোঁ। বৰ্তমান তাকেই মই ভাবিছোঁ, ছাত্ৰজনে কেনেকৈ কি কৰিলে, তেনেকুৱাতো শিশু ল'ৰা ইমানখিনি কৰিব নালাগিছিল। কিহৰ ভিত্তিত কৰিলে হয়তো তেওঁক ব্যৱহাৰ কৰিব পাৰে, মই ইমান এটা গম নাপাওঁ, ধাৰণা কৰিছোঁ। আৰু এনেকৈ পৰৱৰ্তী পৰ্যায়ত আমি সকলোফালে যেতিয়া প্ৰচাৰ কৰি দিলে, আমি এখন ৰাজহুৱা সভা দিব লগা হ'ল। তাতে ৰাজহুৱা সভাত আমাৰ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি অভিভাৱকসকল, গণ্যমান্য কিছু ব্যক্তি, আমাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, পঞ্চায়তৰ সভাপতি আৰু শিক্ষকবোৰ তেনেকৈ মিলি সভাখন দিয়া হ'ল। তাতে তেওঁলোকক আগতীয়াকৈ চিঠি দি পেলাই এই জীৱনালয় কৰ্তৃপক্ষৰ মানুহক মাতা হ'ল। আৰু তেওঁলোকৰ লগত আমি বুজাবুজি কেছটো ইমান বঢ়াব নালাগে তেনেকৈ কৈছিলোঁ, তথাপিও তেখেতসকলে মানা নাই। আৰু ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ আগতে বিদ্যালয় কৰ্তৃপক্ষ তেওঁলোকে অহাটো দৰকাৰ আছিল, যিহেতুকে ইয়াতে এই বছৰ 14জন ছাত্ৰ তেওঁলোকৰ ইয়াতে পঢ়ি আছে আমাৰ বিদ্যালয়ত। আৰু আমাৰ ছাৰ বাইদেউসকলে সেইবিলাক সুন্দৰভাৱে তেখেতসকলক চলাই আছে। গতিকে এনেকৈ বিশ্বাসত নলৈ পেলাই বাহিৰত গৈ পেলাই পোনপটীয়াভাৱে
যিটো প্ৰচাৰ চলালে এইটোত আমি অত্যন্ত দুঃখিত হৈছোঁ। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট হ'ব ধৰিছে। শান্তিপূৰ্ণভাৱে যিটো পাঠদান প্ৰক্ৰিয়া সেইটোত বহুত ব্যাঘাত জন্মিছে, এটা শংকাৰ মাজত চলিব লগা হৈছে। আৰু সেই দেখি আমি ৰাজহুৱা সভা দিলোঁ, আৰু ৰাজহুৱা সভাত তেওঁলোকে দিয়াৰ পিছত কিছুমান তলতীয়া কৰ্মচাৰী আহিছে, মূল সভাপতিজনক মাতি থকাৰ পিছতো নাহিল। তেখেতে আহিব লাগিছিল, যদি কথাটো শুদ্ধভাৱে বাহিৰত প্ৰচাৰ কৰাতকৈ ইয়াত যদি ক'লে হয়, নকৈ পেলাই তেওঁ অনুপস্থিত থাকিল। তলতীয়া কৰ্মচাৰীবিলাকে একো সিদ্ধান্ত ল'ব নোৱাৰে, গতিকে এনেকুৱা এটা পৰিস্থিতি হ'ল। আৰু ৰাজহুৱা সভাখনত আমাৰ বিজেপি দলৰ 19 তাৰিখে আপোনাৰ 6ষ্ঠ শ্ৰেণীত আমাৰ ক্লাছত এই নতুন শিক্ষানীতি অনুসৰি যি ইনচেণ্টিভ কৰিব আহে, আমাৰ গুৱাহাটী কলেজৰ পৰা আহিছিল সঞ্জীৱ কলিতা বুলি ছাত্ৰজন, তেওঁ প্ৰশিক্ষাৰ্থী, সেইটো কৰিব লগা হয়। সেইমতে তেওঁ পঞ্চম পিৰিয়ডত 6A ছেকশ্যনত গৈছিল, গৈ পেলাই এই ল'ৰাজনে কি কৰিলে, লেজাৰ ঠিক শেষ হৈছে আৰু দৌৰা দৌৰি কৰি আহি এওঁৰ গাতে খুন্দা মাৰি দিলে। দিওঁতে এই বুটাম হাতত থকা কিবা খাৰুত লাগি পেলাই বুটামান ছিঙি গ'ল। যাওঁতে সি আৰু বেছি কৰি ছিঙি দি পেলাই ক'লে, মোক এটা নতুন চাৰ্ট দিব লাগিব, নহ'লে মই এই কালিৰ পৰা বিদ্যালয়ত নাহোঁ। তেতিয়া এওঁ বোলে, হ'ব তুমি এনেকুৱা কিয় কৰিছা, আহাচোন আহা ছাৰক ক'ম। কৈ পেলাই আহি পেলাই মই তাৰমানে সেই সময়ত হয়তো ওপৰৰ ফালে বেলেগ জেগাত আছিলোঁ, এই মিশ্ৰ ছাৰ বুলি ছাৰৰ তাত গৈ পেলাই ক'লে। কোৱাৰ পিছত শ্ৰেণী শিক্ষক মালা বাইদেউ এনেকৈ লগ লাগি পেলাই নতুন চাৰ্ট এটা দিলে, আৰু পুৰণাটো বুটাম লগাই তুমি লৈ ল'বা বুলি কৈ পঠাই দিলে। সেইমতে ক্লাছত গ'ল, পিছদিনাও আহিল, সুন্দৰকৈ ক্লাছ কৰিছে, পিছদিনাও একো দিগদাৰি পোৱা নাই। আৰু ইয়াতে কিবা যদি আঘাতপ্ৰাপ্ত হয়, কিবা হয়, আমাৰ বিদ্যালয়ত এই কি আছে, হেল্থ কেয়াৰ বুলি এটা ইলেক্টিভ ছাবজেক্ট আছে, তাত বিভিন্ন ধৰণৰ সা সৰঞ্জাম, মেডিচিন পাতি আছে, মজুত আছে। আমাৰ কেতিয়াবা এনেকুৱা আকস্মিকভাৱে হ'লে ল'ৰা ছোৱালী কিবা, তেতিয়া আমাৰ সেই তাত চিকিৎসাৰ প্ৰাৰম্ভিক ব্যৱস্থাটো তাত কৰা হয়। আৰু তেওঁৰ তেনেকুৱা হ'লেতো কিবা এটা কৰিলে হয়, কিন্তু তেখেতসকলে তাৰ তৃতীয় দিনা কি কৰিলে, ছাত্ৰজন পাঠদানৰ পৰা বিৰত কৰি তেখেতসকলে বেলেগ বেলেগ জেগাত গৈছে, শিশু সুৰক্ষা একো হোৱা নাই, নাই তেনেকুৱা ইমান সৰু, আমিও সেইখিনি কাল মানে পাৰ কৰি আহিছোঁ। অনাথ আশ্ৰমত চলি বিনা কাৰণত আমি কাকো নামাৰোঁ যিহেতু, আৰু মই মাষ্টৰ নহয়, মই গুৱাহাটী কলেজৰ এজন ছাত্ৰ হয় যিহেতু, মোৰ সেইটো অধিকাৰ নাই। কলেজৰ ফালৰ পৰাও অধিকাৰ দিয়া নাই, আৰু স্কুলৰ ফালৰ পৰাও নাই। এইটো মানে মিছা একদম। একো লৈ যোৱা নাই, ল'ৰাজনে আহিছে, খুন্দিয়াইছে, দুটা বুটাম ছিঙিছে, সেইখিনিয়ে। এইটো মঙলবাৰে হৈছিলে, মানে 12:45-40 মানৰ ভিতৰত হৈছিলে, আৰু মানে জিৰণিৰ পিছত 10 মিনিটমান পিছত। মানে মই ক্লাছ 5th পিৰিয়ড আছিলে, মই ক্লাছ কৰাব যাই আছিলোঁ 6B, যাই থাকোঁতে অকস্মাত ল'ৰাজনে আহি মোক খুন্দা মাৰি ক'লে যে, ছাৰ আপুনি প্ৰশ্ন উত্তৰ নিদিলে, মোক মিছা কথা কৈছে, ঠগাই আছে বুলি ক'লে। মই ল'ৰাজনক ক'লোঁ যে, যিহেতু মিছা কথা ছাৰে নকয়, ব'লা প্ৰশ্ন উত্তৰ মই দিব যাই আছোঁ। ৰুমৰ ভিতৰত সোমাৰ লগে লগে সি দৌৰ মাৰোঁতে মই ধৰিব খোজোঁতে মোৰ এইপাত খাৰু সিয়াৰ চাটৰ এইখিনি জেগাত ফাঁচি গ'ল, মানে সোমাই যাওঁতে সিয়াৰ চাটৰ দুটা বুটাম ছিঙিলে। সি খঙতে তলৰ দুটা বুটামো ফালি দিলে, ফালি লৈ কিনে চিধা প্ৰিন্সিপাল ৰুমত মই কৈছোঁ, ইমান ডাঙৰ ঘটনা হোৱা নাই, ইমান কান্দিব নালাগে, হেড ছাৰৰ ওচৰত মই লৈ যাম, তাতে ছাৰৰ লগত কথা পাতাই নতুন ছাৰ এটা দি দিম। ছাৰ নাছিলে, তাৰ কাৰণে দুজন ছাৰ আছিল, এই মেথছৰ ছাৰ আৰু এজন কম্পিউটাৰ ছাৰ। সিহঁতক ছাৰ দুজনক ক'লোঁ যে, ছাৰ এই ল'ৰাজনক বুটাম ছিঙিছে, নতুন এটা ছাৰ্ট দি দিয়ক, মই পইচাও দি আছোঁ, মানে ল'ৰাজনক ক'লোঁ আৰু। তাৰপিছত ছাৰহঁতে ক'লে ইমান ডাঙৰ ঘটনা হোৱা নাই, এটা নতুন ছাৰ্ট ওলাই দি দিল, মোক যাব ক'লে। মই সেই মাধ্যমত গুচিও আহিলোঁ। তাৰ পিছদিনাখন ল'ৰাজনে মানে ছাৰ্টটো দিয়াৰ পিছত খেলিও আছিল, তাৰ পিছদিনাখনো আহিছে স্কুলত, আহি কিনে খেলা ধূলা পূৰা হাঁহি ফূৰ্তি কৰি খেলিও আছিল।
তাৰ পিছদিনা মই ৰাতি নিউজত 9:30মান বজাত গম পালোঁ যে মোৰ ওপৰত কেছ কৰি দিছে, মই বোলে ল'ৰাজনক মাৰিছোঁ। এইটো এটা মিছা ফল্ছ কেছ লগাই দিছে যিহেতু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।